বন্ধুসকল, দাস এগ্ৰ ফাৰ্মৰ পৰা মই নিত্যানন্দ দাস। বন্ধুসকল, খেতি আৰু পশুপালন এই দুটা বৃত্তিত দিয়া ব্যৱসায়ত আপ এণ্ড ডাউন থাকেই। কেতিয়াবা এনেকুৱা হয় ভেন্দিৰ কেজি 80 টকা হয় আৰু কেতিয়াবা ভেন্দিৰ কেজি 20 টকাও হয়। 20 টকা পাম বুলি যদি আমি ভেন্দি খেতি নকৰোঁৱে তেতিয়াহ'লে আমি 80 টকাৰ ল'ব সক্ষম নহ'ম। ঠিক তেনেকৈ গাহৰিৰ বজাৰো কেতিয়াবা বহুত বেছি ভাল হয় আৰু কেতিয়াবা অলপ কম হয়। তথাপি আমি যিহেতুকে ফাৰ্ম কৰিব লাগিব আৰু ফাৰ্মিঙত যিহেতুকে এটা সুন্দৰ ভৱিষ্যত আছে, সেইবাবে আমি ফাৰ্মিঙত আগবাঢ়িব লাগিব। গাহৰি ফাৰ্মিঙত সঁচাই এটা ভাল প্ৰফিট আছে, কিন্তু কেতিয়াবা বেয়া ফেজ এটা মাজতে আহি যায়। তেতিয়া আমি কৰি থাকিব লাগিব, বন্ধ হ'ব নালাগিব, হাৰ মানিব নালাগিব, পিছুৱাই আহিব নালাগিব। যদি কৰি থাকোঁ তেতিয়াহ'লে আমি নিশ্চয় সফল হ'ব পাৰিম। তো সেইকাৰণে খন্তেকীয়া সমস্যাৰ দেখি আমি নিপিছুৱাই আমি আগবাঢ়ি থাকিলে গাহৰি ফাৰ্মত আমি সফল হ'ব পাৰিম আৰু এটা ভাল প্ৰফিট ল'বলৈ সক্ষম হ'ম। এতিয়াৰ পৰা 2 বছৰ আগতে আমি যেতিয়া ফাৰ্ম আৰম্ভ কৰিছিলোঁ, কেনেকৈ আগবাঢ়িম, কেনেকৈ ফাৰ্ম আগবাঢ়িব ইমান আশা বা ভাবি পোৱা নাছিলোঁ। কিন্তু লাহে লাহে যোৱা 2 বছৰত ফাৰ্মখন ডাঙৰো হ'ল আৰু এতিয়া প্ৰডাকশ্যনো আহিব আৰম্ভ হৈছে। তো তেনেকৈ লাহে লাহে কৰিলে আগবাঢ়িব পৰা যায়। যদি আমি পাহাৰৰ তলৰ পৰা ওপৰ ফালে চাই যদি আমি ভয় খাই যাওঁ বা থমকি ৰওঁ, তেতিয়াহ'লে পাহাৰ বগাব নোৱাৰিম আৰু পাহাৰৰ টপত যাই পেলাই কেতিয়াও থিয় হ'ব নোৱাৰিম। সেইকাৰণে তলৰ পৰা ভয় খাব নালাগে বা এতিয়াতে ভয় খাব নালাগে। লাহে লাহে কৰি গ'লে নিশ্চয় ভাল হয়। এতিয়া বৰ্তমান মোৰ ফাৰ্মতো আছে কিছু সংখ্যক পিগলেটছ, কিছু সংখ্যক ইয়ৰ্কশ্বায়াৰ মাক আৰু পাপেক্টো হেমশ্বেয়াৰ, তেনেকুৱা F1 পোৱালি আছে আৰু সেইবোৰৰ লগতে কিছু সংখ্যক হেমশ্বেয়াৰ পোৱালি আছে, পোৱালি হৈ আছে। এতিয়াতে লাগিলেও পাব আৰু বাকী এতিয়াৰ পৰা পোৱালি কণ্টিনিউৱাছলি পাই থাকিব। মানুহৰ চিন্তাধাৰা বেলেগ বেলেগ। কোনোবা আজিকালি বেছিভাগ মানুহে চাকৰিমুখী, সকলো যুৱক যুৱতীকে চাকৰি লাগে চৰকাৰী, তাৰেপিছত যদি চৰকাৰী নাপায় তেতিয়াহ'লে প্ৰাইভেট। ফাৰ্মিং ক্ষেত্ৰত বহুত বেছি আগবাঢ়া দেখা নাযায়, বা এনেকুৱা কাম যিবিলাকত অলপ কষ্ট হয় এইবিলাক কাম কৰা দেখা নাযায়। মই কৰি আছোঁ বা আমি কৰি আছোঁ। চাকৰিৰ লগতে ফাৰ্মিঙৰ ক্ষেত্ৰতো আমি লাহে লাহে আগবাঢ়ি আছোঁ। যিহেতুকে ফাৰ্মিঙৰ ভৱিষ্যত এটা আছে, ভৱিষ্যত থকা বুলি ভাবিছোঁ আৰু সেইবাবে চাকৰিৰ লগতে ফাৰ্মিং হেৰি কৰি ৰাখিছোঁ, কৰি আছোঁ। চাকৰিৰ ক্ষেত্ৰত এটা বেয়া কি মই যেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ, মোৰ নেক্সট জেনেৰেশ্যনে মোৰ ল'ৰা ছোৱালীয়েও চাকৰি কৰিবলৈ গ'লে তেনেকুৱা প্ৰিপাৰেশ্যন কৰিব লাগিব। সেইটো ব্যৱসায়ৰ ক্ষেত্ৰত নহয়। যদি ভাল ইষ্টাব্লিছ ব্যৱসায় হয়, সেইটো নেক্সট জেনেৰেশ্যনে সিহঁতে কষ্ট নোহোৱাকৈ সেই ব্যৱসায়খিনি তাৰ পৰা আগুৱাই লৈ যাব পাৰে। তো সেনেকুৱা কিছুমান পৰিকল্পনা কৰি আমি ফাৰ্মিং ক্ষেত্ৰত আগবাঢ়ি আছোঁ। বাকী পৰিকল্পনা বহুত আছে। ভগৱানৰ আশীৰ্বাদ থাকিলে বা আপোনালোকৰো সহযোগ বা আশীৰ্বাদ থাকিলে নিশ্চয় লাহে লাহে এই পৰিকল্পনাবোৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ম আৰু সফল হ'ম বুলি আশা ৰাখিছোঁ। আজিলৈ ইমানেই। ধন্যবাদ।